আগন্তুক হ'বলগীয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত অতিকৈ এটা ডাঙৰ খবৰ লৈ আহিছোঁ। অসম চৰকাৰে তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক বৃহৎ ঘোষণা কৰিছে। যিসকল লোকে নকল কৰি নাইবা বিভিন্ন অসৎ উপায়ে পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবি আছে, তেওঁলোকৰ বাবে লৈ আহিছোঁ এটা অতি ভয়ংকৰ খবৰ। কিয়নো যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে নকল কৰি নাইবা বিভিন্ন অসৎ কাৰ্যত লিপ্ত হৈ পৰীক্ষাত অৱতীৰ্ণ হয়, তেনেহ'লে 10 বছৰ পৰ্যন্ত আপোনাৰ জেল হোৱাটো নিশ্চিত। যদিহে আপোনাৰ ঘৰত কোনো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থী আছে, নাইবা আপোনাৰ ছাত্ৰ ছাত্ৰী বাই ভনী যদি কোনো ওচৰ চুবুৰীয়াৰ সন্তান বা ওচৰ চুবুৰীয়াৰ যি ষ্টুডেণ্ট আছে, যদিহে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়ে, তেনেহ'লে তেওঁলোকলৈ এই বিশেষ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। অসম চৰকাৰে এখন অতি সুন্দৰ আইন আনিবলৈ গৈ আছে, যিখন আইনৰ অধীনত যিসকল লোকে পৰীক্ষাত নকল কৰে বা পৰীক্ষাৰ পেপাৰ লিক কৰে, তেওঁলোকক অতি কমেও 10 বছৰ পৰ্যন্ত জেল হ'ব। আৰু যিসকলে নকল কৰে তেওঁলোকৰ 3 বছৰ জেল হোৱাৰ উপৰিও বহু হাজাৰ হাজাৰ টকা জৰিমনা বিহিব লাগিব। অসমত এখন বৃহৎ আইন আনিবলৈ গৈ আছে। গতিকে যিসকল পৰীক্ষাৰ্থী আছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী দিয়া, তেওঁলোকক অনুৰোধ জনাইছোঁ যিমান পাৰে এইকেইদিন অন্ততঃ পঢ়ক, অসৎ কাৰ্যৰ পৰা আপোনালোকে দূৰত থাকক। কিয়নো বহু ছাত্ৰ ছাত্ৰীয়ে দিনেই নিশাই কষ্ট কৰি পৰীক্ষাত অৱতীৰ্ণ হয় এটা ভাল ৰিজাল্ট পাম বুলি, কিন্তু একাংশই কি কৰে, অসৎ কাৰ্যত লিপ্ত হয় নাইবা নকল কৰি পৰীক্ষাত পাছ কৰিম বুলি ভাবে। আৰু যিসকলে প্ৰকৃততে কষ্ট কৰে তেওঁলোকে কিন্তু ভাল এটা ফলাফল পাবলৈ সক্ষম নহয় কেৱল এওঁলোকৰ বাবে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পঢ়া শুনা কৰি আছে, তেওঁলোকক এই আইনখন সকলোৱে গ্ৰহণ কৰক। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নকল কৰি পাছ কৰিম বুলি এতিয়াও ভাবি আছে, তেওঁলোক সাৱধান হওক। এইকেইটা যদি ভুল কৰে আপুনি, তেনেহ'লে আপোনাৰ জেল হোৱাটো, আপোনাৰ সন্তানৰ, আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ জেল হোৱাটো নিশ্চিত। অসম চৰকাৰে এখন বৃহৎ আইন আনিবলৈ গৈ আছে, যিখন আইনৰ অধীনত নকল কৰিলে 3 বছৰ, ইয়াৰ উপৰিও হাজাৰ হাজাৰ টকাৰ জৰিমনা, আৰু যদি কেনেকুৱা পেপাৰ লিক কৰে অতি কমেও 10 বছৰ জেল আৰু লাখ টকা জৰিমনা ভৰিব লাগিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। সমূহ অসমবাসী ৰাইজে এই ভিডিঅ'টো, এই খবৰটো পোৱা উচিত। আৰু এতিয়াও কৈছোঁ, ভালদৰে পঢ়া শুনা কৰক, ভাল ফলাফল সকলোৱে কৰক, আৰু নিজৰ নিজৰ সপোনবোৰ পূৰণত তাকে কামনা কৰি এই ভিডিঅ'টো মই বিদায় লৈছোঁ। লগ পাম নতুন এটা খবৰ হ'লে। যিমান পাৰে সিমান এই ভিডিঅ' শ্বেয়াৰ কৰক, যাতে সকলো পৰীক্ষাৰ্থী এই খবৰটো পোৱাটো উচিত। ধন্যবাদ। জয় অসম।